বিধায়ক দিগন্ত কলিতাক হিমন্ত বিশ্ব শৰ্মাৰ ঠিকাদাৰ আখ্যা দৰং ওদালগুৰিৰ কংগ্ৰেছ প্ৰাৰ্থী মাধৱ ৰাজবংশীৰ। বিধায়ক দিগন্ত কলিতাই কৰা সমালোচনাৰ প্ৰত্যুত্তৰ দি তামুলপুৰত মাধৱ ৰাজবংশীৰ মন্তব্য হুইজ দিগন্ত কলিতা। কিছুদিন আগতে তেওঁ হিমন্ত বিশ্ব শৰ্মাৰ ঠিকাদাৰ আছিল। তেওঁৰ দৰে বহু নেতা কংগ্ৰেছৰ পৰা আঁতৰি গৈছে। তেওঁলোক আঁতৰি যোৱাৰ পিছতো কংগ্ৰেছৰ কোনো ক্ষতি হোৱা নাই। এফালে বিগত 20 বছৰে সমষ্টিটোত বিজেপিয়ে কোনো উন্নয়ন কৰিব পৰা নাই বুলিও মন্তব্য কৰে কংগ্ৰেছ প্ৰাৰ্থীগৰাকীয়ে। উল্লেখযোগ্য যে তামুলপুৰৰ কংগ্ৰেছৰ কাৰ্যালয়ত উপস্থিত হৈ দলীয় নেতাকৰ্মীৰ সৈতে মত বিনিময় কৰে মাধৱ ৰাজবংশীয়ে। হুইজ দিগন্ত কলিতা মোৰ কথা ক'বলৈ কেইদিন হৈছে তেওঁৰ পাৰ্টি কৰা। কালিলৈকে তেওঁ ঠিকাদাৰ আছিল হিমন্ত বিশ্বৰ তলত। মোৰ ভাইৰ নিচিনা, মই বেয়াকৈ একো নকওঁ, কিন্তু সেইবিলাক আমাৰ কংগ্ৰেছৰ পৰা ওলাই যোৱা জাবৰ। কংগ্ৰেছ এটা বিশাল মহাসাগৰ, কংগ্ৰেছ মহাসাগৰ। ইয়াত বহুত জাবৰ উঠি যায়, তাৰে ভিতৰত এটা তেওঁলোকো পৰিছে। দিগন্ত কলিতাই মোক সমালোচনা কৰা তেওঁৰ ৰাজনৈতিক বয়স হোৱা নাই। মই একো নকওঁ তেওঁ ভৱিষ্যত উন্নতি হওক, কিন্তু তেওঁৰ এনেকুৱা ষ্টেটমেণ্ট দিব পৰা উপযুক্ত তেওঁ হোৱা নাই। যোৱা 20 বছৰ বিজেপিৰ দখলত আছে মঙলদৈ লোকসভা সমষ্টি। কি কৰিছে তেওঁলোকক সোধক। যোৱা 20 বছৰে বিজেপিয়ে মঙলদৈ লোকসভা সমষ্টিত কি কৰিলে তেওঁলোকক এটা সোধক। একো কৰা নাই, একোৱেই কৰিব পৰা নাই। বৰঞ্চ যোৱা এসপ্তাহত তেওঁলোকে এনেকুৱা ধৰণৰ সপোন দেখুৱাইছে মানুহক, মেডিকেল কলেজ কৰিব, ইঞ্জিনিয়াৰিং কলেজ কৰিব, পলিটেকনিক কৰিব, আয়ুৰ্বেদিক কলেজ কৰিব, 4 লেন কৰিব, ৰেল লাইন কৰিব বুলি যোৱা 10 দিনত তেওঁলোকে আধাৰিলা কৰিব বিচাৰিছে আৰু প্ৰতিশ্ৰুতি দিছে। ইয়াৰ অৰ্থ কি? 17জন মানুহ লৈ পেলাই কংগ্ৰেছ ত্যাগ কৰিছে। 17জন আবেদনত লিখিছে 300 জন। মই প্ৰেছ কনফাৰেন্সত তেওঁলোকক দেখুৱাই দিছোঁ, ইয়াত 17জনৰ চহী আছে। 21জনে চহী মাৰিছিল, 5জন কংগ্ৰেছী নহয়, বাহিৰৰ মানুহ চহী মাৰিছে। 17জন মানুহ তেওঁৰ তলত তেওঁৰ MP MLA LAD কাম কৰা ঠিকাদাৰ। সেইকেইজনৰ নগলে স্কিম কাটি দিম বুলি কোৱাত তেওঁলোকক